দৰঙৰ বেছিমাৰীত শিক্ষক কৰ্মশালাৰ সামৰণি। শৈক্ষিক নৱজাগৰণ মঞ্চৰ উদ্যোগত এই শিক্ষক কৰ্মশালা। মুঠ ২৩খন ব্যক্তিগত আৰু ৫খন চৰকাৰী বিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশ লয় এই কৰ্মশালাত। সমল ব্যক্তিৰ ৰূপত প্ৰাক্তন অধ্যক্ষ তপন কুমাৰ হাজৰিকা, অধ্যক্ষ মহিবুৰ ৰহমান উপস্থিত থাকে। দৰঙৰ ব্যৱসায়িক নগৰী বেছিমাৰীত শিক্ষক কৰ্মশালাৰ সামৰণি। বেছিমাৰী গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত শৈক্ষিক নৱজাগৰণ মঞ্চৰ উদ্যোগত এই শিক্ষক কৰ্মশালা আয়োজিত হৈছিল। প্ৰতি বৰ্ষৰ দৰে দিনজোৰা ক্ৰমণিকাৰে আয়োজিত হৈছিল এই শিক্ষক কৰ্মশালা। এই কৰ্মশালাত বৃহত্তৰ বেছিমাৰী অঞ্চলৰ মুঠ ২৩খন ব্যক্তিগত আৰু ৫খন চৰকাৰী বিদ্যালয়ৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। বয়স অনুপাতে ছাত্ৰ-ছাত্ৰীক কেনেদৰে আৰু কি নতুন নতুন পদ্ধতিৰে শিক্ষা প্ৰদান কৰিব পাৰি আদি ভিন্ন দিশ সামৰি আলোচনা কৰে সমল ব্যক্তিসকলে। TLM ব্যৱহাৰ সম্পৰ্কেও আলোচনা কৰে এই কৰ্মশালাত। সমল ব্যক্তিৰ ৰূপত দলগাঁও শিক্ষক প্ৰশিক্ষণ অনুষ্ঠানৰ প্ৰাক্তন অধ্যক্ষ তপন কুমাৰ হাজৰিকা, ধুলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মহিবুৰ ৰহমান উপস্থিত থাকে। প্ৰায় ৩৫০গৰাকী শিক্ষকে এই প্ৰশিক্ষণ গ্ৰহণ কৰি অনাগত দিনবোৰত শিশুৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, নৈতিক বিকাশত অৰিহণা যোগাব বুলি আশা কৰে সকলোৱে। এই বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা শৈক্ষিক নৱজাগৰণ মঞ্চৰ সমূহ কৰ্মকৰ্তাক ভূয়সী প্ৰশংসা কৰে সকলোৱে। দলগাঁৱৰ পৰা আনোৱাৰ হুছেইন প্ৰতিবেদন, AIN লাইভ। 80% সমস্যা শেষ। সেইটো কি আমি পাগলা হৈছো, মোৰ ল'ৰা ছোৱালী মানে ব্ৰেইন ভাল, ব্ৰেইন অমকৰ ব্ৰেইন কম, অমকৰ ভাল। ব্ৰেইনটো আপুনি কিহেদি জুখিছে, কাৰ কিমান মুখস্থ আছে? আমি বৃহত্তৰ বেছিমাৰী যিসকল প্ৰাইভেট স্কুল আছিল, যিসকল সেই স্কুলৰ শিক্ষকসকল যিহেতু চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ ট্ৰেইনিং প্ৰাপ্ত নহয়, আমি এই শিক্ষিত লোকসকল মিলি নৱজাগৰণ মঞ্চৰ জৰিয়তে সেই প্ৰাইভেট স্কুলৰ শিক্ষকসকলক আমি সুকীয়াকৈ সমল ব্যক্তি আনি তেওঁলোকক ট্ৰেইনিং দিয়াৰ কাৰণে এটা প্ৰস্তুতি লৈছোঁ। আৰু ইয়াত প্ৰায় ৪০০ আমাৰ শিক্ষক শিক্ষয়িত্ৰী আহি আমাৰ ইয়াত যোগদান কৰিছে। আমাৰ খুব সাফল্যমণ্ডিত হৈছে বুলি আমি ভাবোঁ। আৰু এইটোৰ পৰা আমাৰ প্ৰাইভেট স্কুলৰ শিক্ষকসকলেও যথেষ্ট উপকৃত হৈছে বুলি মই ভাবোঁ। সাংবাদিক বন্ধুসকলক ধন্যবাদ জনাইছোঁ। আমাৰ উদ্দেশ্যটো আছিল যে বৃহত্তৰ এই বেছিমাৰী অঞ্চলত যিসকল চৰকাৰী বিদ্যালয় আছে সেইসকলক প্ৰশিক্ষণ মাজে মাজে দিয়া হয়, কিন্তু ব্যক্তিগত খণ্ডৰ বিদ্যালয় শিক্ষাগুৰুসকলক প্ৰশিক্ষণৰ কোনো ব্যৱস্থা নাই। এতিয়া আমি ভাবিছোঁ যে আমাৰ এই বৃহত্তৰ অঞ্চলখনত ব্যক্তিগত খণ্ডৰ বিদ্যালয়সকলক বা অন্যান্য শিক্ষাগুৰুসকলকো মাতি যাতে এখেতসকলক আমি এটা বিশিষ্ট ব্যক্তিসকলৰ দ্বাৰা ডাইডৰ অধ্যক্ষ মাননীয় তপন হাজৰিকা ছাৰ আছে, তেনেকুৱা ৱাহাব ছাৰ আছে, তেখেতসকলৰ জৰিয়তে যাতে আমি আগলৈ এটা ভাল প্ৰশিক্ষণ দিব পাৰোঁ, যাৰ মাধ্যমে যাতে আমাৰ এই সমাজখনৰ শিক্ষা বিকাশিত হয়, ভাল হয়, যাতে অহা দিনৰ কাৰণে আমাৰ এই অঞ্চলৰ শিক্ষাৰ এক পৰিৱেশ গঢ়ি উঠে। এইটো আছিল আমাৰ উদ্দেশ্য। আজি এতিয়ালৈকে আমাৰ এই কাৰ্যসূচী ২৩খন ব্যক্তিগত আৰু 5খন চৰকাৰী বিদ্যালয়ত অংশগ্ৰহণ কৰিছিল। মই আপোনালোকৰ জৰিয়তে প্ৰত্যেকখন বিদ্যালয়ৰ কৰ্তৃপক্ষক, অধ্যক্ষ মহোদয়ক, ছাৰ বাইদেউসকলক সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আজিৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ বাবে। সঁচাকৈ এইটো খুবেই বেছিমাৰীত নৱজাগৰণ মঞ্চ এইটো এক সুকীয়া অনুষ্ঠান এটা পাতিছে, যিটো অনুষ্ঠান নেকি সঁচাকৈ লেখত ল'বলগীয়া। কাৰণ প্ৰাইভেট অৰ্থাৎ বেচৰকাৰী যিখিনি ব্যক্তিগত খণ্ডৰ যিখিনি শিক্ষক, ব্যক্তিগত খণ্ডৰ যিখিনি বিদ্যালয়ৰ শিক্ষক ইয়াত আদি আমন্ত্ৰণ কৰিছে, তেওঁলোকে প্ৰশিক্ষণ বহুত কম পায়। গতিকে তেওঁলোকৰ লাভৰ বাবে আজি এই শৈক্ষিক নৱজাগৰণ মঞ্চই এই অনুষ্ঠানটো আয়োজন কৰিছে। গতিকে অনুষ্ঠানটো অতি লেখত ল'বলগীয়া, অতি ভাল অনুষ্ঠান হৈছে। আৰু এই শিক্ষকসকলে আচলতে আজিৰ দিনটো ক্ষতি কৰি তেওঁলোকে যথেষ্ট উপকৃত হোৱা বুলি মই অনুভৱ কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।